তোমাৰ মেনুৱেল ৰেজিষ্ট্ৰেশ্যনৰে হয়। এখনৰ তোমাৰ আস্কিং প্ৰাইচ আছে 450, এখনৰ 4,50,000 টকা। নেক্সট আছে এখন ৱেগনাৰ। ৱেগনাৰ এখন তোমাৰ অট'মেটিক হয় 2017ৰ, 73,000 মান চলিছে। এখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 3 লাখ, এখনৰ নেগোচিয়েট 3 লাখ টকা। নেক্সট আৰু এখন আছে ৱেগনাৰ। এখন ৱেগনাৰ VXI তোমাৰ 2014 চনৰ হয়। এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 250, এইখনৰ 2,50,000 টকা। নেক্সট আৰু এখন আছে ৱেগনাৰ, হোৱাইট কালাৰত আছে। এইখন তোমাৰ 16ৰ হয়, এইখনো অট'মেটিক। তোমাৰ তেনেকুৱা 3 লাখ মান আছে। নেক্সট এখন আছে এল্টো। এইখন তোমাৰ এল্টো কেটেন 2011ৰ হয়। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। তোমাৰ এইখনৰ আস্কিং প্ৰাইচ আছে 210, 2,10,000 টকা। নেক্সট আৰু এখন আছে এল্টো। এল্টো কেটেন হয় তোমাৰ VXI 2016ৰ হয়, এইখন অট'মেটিক। এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 270। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে, তেতিয়াহ'লে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে। নে কি কৰে? দাদা নমস্কাৰ। আগতেওতো আপোনাৰ তাত বহুত ভিডিঅ' বনাইছো। আজি দাদা কেনেকুৱা ধৰণৰ গাড়ী দেখাব? আজি তোমাৰ ল' ৰেঞ্জৰ পৰা হাই ৰেঞ্জৰলৈকে বহুতখিনি ষ্টক আছে, নতুন নতুন আপডেট আছে। ভিউৱাৰ্ছে গোটেইখিনি দেখাম আমি। আচ্ছা, মই আপোনাক কথা এটা সুধো, মানে কি আপোনাৰ ইয়াতে জিৰ' ডাউন পেমেণ্টৰ গাড়ী হ'ব নেকি? যদি কোনোবাই জিৰ' ডাউন পেমেণ্টৰ গাড়ী বিচাৰে। এনেতো তোমাৰ ফাইনেন্সৰ মতে মিনিমাম 30% ডাউন পেমেণ্ট দিব লাগে। কিন্তু যদি কিছুমান কাষ্টমাৰৰ ধৰা প্ৰি এপ্ৰুভ লোন থাকে, তেতিয়াহ'লে গাড়ী এগেইনষ্টত ল'ব পাৰে, তেতিয়া জিৰ' ডাউন পেমেণ্টত ওলাই যায়। এনে মেইনলি তোমাৰ 30% দিব লাগে, আৰু যদি চিভিল স্ক'ৰ ভালে থাকে তেতিয়াহ'লে 20% মানতে ওলাই যায়। ঠিক আছে, বলক এতিয়া আৰম্ভ কৰো। ঠিক আছে। এইখন হেৰিয়াৰ হয় তোমাৰ। কেতিয়াৰ হেৰিয়াৰ এখন? এইখন 2020 হয় তোমাৰ। 2020ৰ হেৰিয়াৰ। কিমান দাম লৈছে যা? এইখনতো তোমাৰ আস্কিং আছে 1180। অলপ নেগোচিয়েট হৈ যাব। 11,80,000 টকা। চব 4টা এল হুইল পাই যাব। ছানৰুফ আছে নেকি এটা? ছানৰুফ নাই। ছানৰুফ নাই। মই গাড়ীখনৰ ভিতৰতে লক আছে। গাড়ীখনৰ ভিতৰটো এবাৰ মই দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈছে। দাদা আপোনাক 11,80,000 টকাই দিব লাগিব নে আহিলে আৰু কিবা নেগোচিয়েবল হৈ যাব? আহিলে অলপ নেগোচিয়েট হৈ যাব। ফাইনেন্স হ'ব না দাদা? হৈ যাব। ডাউন পেমেণ্ট কেন দিব লাগিব? 30% মিনিমাম। যদি চিভিল ভালে থাকে 30% কম দিলে মানে 2-3 লাখ টকা দিলে ওলাই যাব। চাওক, মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া আছে। নেক্সট এখন দাদা আছে ইনোভা ক্ৰিষ্টা। বহুত ডিমাণ্ডেবল গাড়ী, বহুতে বিচাৰি থাকে আৰু মাৰ্কেটত পাবলৈও টানে। চাওক, 4টা এল হুইল লাগি আছে। কালাৰটো খুব ধুনীয়া। কেতিয়াৰ গাড়ী দাদা এখন? এইখন তোমাৰ 2019ৰ হয়। এইখন 1,06,000 চলিছে। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। ভিউৱাৰ্ছে আহি চাব পাৰে গাড়ীখন। এইখনৰ দাম কিমান ৰাখিছে? দাম কিমান ৰাখিছে? দাম তোমাৰ আস্কিং আছে 15,50,000। 15,50,000 টকা। চাওক, মই ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব দাদা ৰানিং কিমান আছে? 1,06,000। এয়া চাওক, 1,06,985 কিলোমিটাৰ মই ভিতৰটো দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈছে। দাদা ফাইনেন্সটো হৈ যাব? হৈ যাব। ডাউন পেমেণ্ট তেনেকৈ থাকিব। 1.5 লাখ টকা দিলে ওলাই যাব। নেক্সট এখন আছে ক্ৰেটা, হোৱাইট কালাৰত আছে। ক্ৰেটা এখন তোমাৰ 2022ৰ হয়। EX ভেৰিয়েণ্টটো হয়। 79,000 চলিছে। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইখনৰ তোমাৰ আস্কিং আছে 980। এইখনো অন টেবল নেগোচিয়েট হৈ যাব। 9,80,000 টকা দাদাই দাম কৈছে। আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখা দিছো। দাদা আপোনালোকৰ ইয়াতে যদি গাড়ী লয়, পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব? আমি কৰাই দিম। আপুনি কৰি দিব। এক্সচেঞ্জ হ'ব না নাই? যদি কাৰোবাৰ হৈ যাব। আমাৰ ইয়াত এক্সচেঞ্জ আৰু ডাইৰেক্ট চেল দুটাই হয়। মাৰুতি হওক বা নন মাৰুতি যিকোনো গাড়ী এক্সচেঞ্জ কৰিব। ৱাৰেণ্টিত হ'ব নাই? ইঞ্জিন ৱাৰেণ্টি? ইঞ্জিন ৱাৰেণ্টি আপুনি মেইনলি ট্ৰু ভেলু ৱাৰেণ্টি মাৰুতিৰ গাড়ীখিনিতহে দিয়া হয়। এনেকুৱা নহয় যে নন মাৰুতি লৈ গ'ল, কিবা প্ৰব্লেম হ'লে আমি চাই নিদিম। যিমান পাৰো আমি চাই দিম। আৰু কিছুমান গাড়ী আপোনাৰ এক্সিডেণ্টেল আহে, নহয়। কিন্তু সেইবোৰ আমি কাষ্টমাৰক প্ৰভাইড নকৰো। আমি ফ্ৰেছ গাড়ীবোৰে দিম। আচ্ছা, নেক্সট এখন আছে মাৰুতিৰ। কি আছিলে এখন? এইখন আপোনাৰ XL6 হয়। 2023ৰ জুন মাহৰ গাড়ী। এইখন 27,000 চলিছে। টপ মডেলখন হয়। এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 1120। এইখনো অন টেবল নেগোচিয়েট হৈ যাব। 1,11,20,000 টকা। কেতিয়াৰ গাড়ী বুলি ক'লে দাদা? 2023ৰ হয়। 2023ৰ গাড়ী 11,20,000 টকা দাদাই দাম কৈছে। দাদা এখন নতুন কিনিলে কিমান পৰে? নতুন তোমাৰ 15ৰ ওপৰত পৰে। মানে 15 লাখ টকা পৰে। মানে মোটামুটি ধৰক 4 লাখ টকা আপুনি ডিছকাউণ্ট কৰি দিছে। নেক্সট এখন আৰু আপোনাৰ হণ্ডাৰ কি আছিলে এখন? এইখন ভাৰ্না হয় 2021ৰ। এইখনৰ আস্কিং তোমাৰ 930 আছে। এইখনো নেগোচিয়েট হৈ যাব। সৰু সুৰা কাম আছে। গাড়ীখন আজি সোমাইছে। এইবোৰ আমি গোটেইখিনি ৰেডি কৰাই দিম। সৰু সুৰা কাম থাকিলে আপোনালোকে গোটেই ৰেডি কৰি দিব নে কি কয়? চাওক, মই ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া। ডিজেল নে পেট্ৰল এখন? এইখন পেট্ৰল।
পেট্ৰলত আছে, সানৰুফ পাই যাব, 4টা এলয় হুইল পাই যাব, টায়াৰ ক'বই নালাগে, একদম পুৰা 95% টায়াৰৰ গ্ৰিপ আছে। দাদা এখন যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰিছে তেনেকুৱা থাকিব, 1.5-2 লাখ টকা দিলে ওলাই যাব। নিশ্চয় ওলাই যাব। দাদা আপোনালোকৰ ইয়াতে জিৰ' ডাউন পেমেণ্ট গাড়ী ওলোৱাৰ সম্ভাৱনা আছে জিৰ' নেকি? ডাউন পেমেণ্টত তেনেকুৱা নোলায়, কিন্তু কিছুমান কাষ্টমাৰে যদি প্ৰি এপ্ৰুভ লোন থাকে গাড়ী এগেইনষ্টত ল'ব পাৰে, তেতিয়া আমাক কেছ দিলে আপোনাৰ 0% ডাউন পেমেণ্টতে হৈ যায়। কিন্তু মেইনলি আপোনাৰ 30% ডাউন পেমেণ্ট দিবই লাগিব। আচ্ছা, নেক্সট এখন আছে হণ্ডা চিটি। হণ্ডা চিটি এখন 2020ৰ হয়, তোমাৰ 90,000 মান চলিছে। এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 620, এইখনৰ অন টেবল নেগোচিয়েবল। আচ্ছা, 6,20,000 টকা। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো, আপোনালোকে নিজে আহক, টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত দাদাৰ লগত কথা পাতক, দাদাই আৰু কিবা এটা হেভি ডিছকাউণ্ট কৰি দিব, হয় নে দাদা? দাদা আমাৰ ভিডিঅ' চাই আহিলেও কিবা ডিছকাউণ্ট কৰিব? এক্সট্ৰা সেইটো এক্সট্ৰা কৰি দিব নে তাৰ লগত থাকিব? সেইটো এক্সট্ৰা হ'ব। নেক্সট এখন আছে 4-door ফিগো। কি আছিলে এখন? এইখন তোমাৰ ইকো স্পৰ্টছ হয়। সৰি, ইকো স্পৰ্ট। কেতিয়াৰ ইকো স্পৰ্ট এখন? ইকো স্পৰ্ট তোমাৰ এখন 2016ৰ হয়। 2000 হৈ আছে গাড়ী। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। তোমাৰ এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 460, এইখনৰ অন টেবল নেগোচিয়েবল। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু দাদা এই গাড়ীখন বহুত ডিমাণ্ডেবল, নহয় জানো? প্ৰথম যেতিয়া ওলাইছিলে তেতিয়া বুকিং কৰিও 1 মাহ 2 মাহ 3 মাহলৈকে মানুহ ৱেটিং কৰি আছিলে। এতিয়া বাৰু অলপ সেয়া হৈ গ'ল। দামটো কিমান ক'লে দাদা? দাম তোমাৰ 460 আছে। 4,60,000 টকা দাদাই দাম কৈছে। আহি ফাইনেন্সটো হৈ যাব দা? হৈ যাব। নেক্সট আছে এখন আপোনাৰ I10 নেকি? এইখন গ্ৰেণ্ড I10 হয়, তোমাৰ স্পৰ্টছ 2019ৰ হয়, 57,000 চলিছে। গাড়ী ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়া, ধুনীয়া হৈ আছে গাড়ী। এইখনৰ তোমাৰ আস্কিং প্ৰাইচ আছে 4,50,000, 15,000 আস্কিং, অন টেবল নেগোচিয়েবল। 4,60,000 টকা। 4,15,000। আচ্ছা, 4,15,000 টকা দাদাই দাম কৈছে। আপোনালোকে নিজে আহক, ঘৰত যদি মেকানিক আছে লৈ আনক, নিশ্চয় আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। নেক্সট আছে দাদা এখন এল্টো। এইখন এল্টো বহুতে বিচাৰি থাকে, সিলভাৰ কালাৰত আছে। কেতিয়াৰ মডেল এখন? এইখন 2023ৰ হয়, তোমাৰ 50,000 মান এপ্ৰক্স চলিছে। গাড়ীখনৰ সৰু সুৰা কাম আছে, স্ক্ৰেচ বডি এইবোৰ আমি কৰাই দিম। বাকি তোমাৰ আস্কিং প্ৰাইচ আছে তোমাৰ 360। 3,60,000 টকা। এনেকুৱা নহয়, দাদাহঁতৰ তাত গোটেই ফিক্স প্ৰাইচে হয়, মানে সৰি। নেক্সট এখন আছে চুমু গল্ড। তোমাৰ এইখন 2017ৰ হয়। গাড়ীখন তোমাৰ 80+ চলিছে। তোমাৰ গাড়ীখন এইমাত্ৰ সোমাইছে, প্ৰাইচ বাৰু অহা নাই এতিয়ালৈকে। কাষ্টমাৰে ভিউৱাৰ্ছে কণ্টেক্ট কৰিলে হ'ল, ডিটেইলছ খিনি গোটেইখিনি জনাই দিম। আপুনি যদি 2000 কিমানো ক'লে? 17ৰ হয়। 2017 চনৰ এখন চুমু গল্ড বিচাৰি আছে, তেতিয়াহ'লে এখন চাব পাৰে। দাদাৰ ওচৰত এতিয়া জাষ্ট আহিছে। দাদাই কৈছে যদি এখন গাড়ী আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে দাদাৰ ফোন নম্বৰটো দিয়াই থাকিব, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব। দাদাই প্ৰাইচটো কৈ দিব। দাদা ফাইনেন্সটো হ'ব? হৈ যাব। ফাইনেন্স হৈ যাব, বাকী প্ৰাইচটো আপোনালোকক কৈ দিব। নেক্সট চাম আমি এখন আছে মাৰুতিৰ। কি আছিলে দাদা? এইখন তোমাৰ ব্ৰেজা হয়, VXI 2021ৰ হয়, 25,000 মান চলিছে। গাড়ী ধুনীয়া হৈ আছে কণ্ডিশ্যন। এইখনৰ তোমাৰ আস্কিং প্ৰাইচ আছে 8 লাখ, এইখনো কমি যাব 8 লাখ টকা। নেক্সট এলটো। কেতিয়াৰ এলটো এখন? এইখন 2018ৰ হয়, অল্টো K10। তোমাৰ গাড়ী 50+ চলিছে। এইখনৰ আস্কিং প্ৰাইচ আছে তোমাৰ 280, এইখনৰ অন টেবল নেগোচিয়েবল। 2,80,000। নেক্সট এখন আছে আপোনাৰ টয়োটা ইনোভা। কেতিয়াৰ মডেলৰ এখন? ইনোভা এখন তোমাৰ 2014ৰ হয়, ইউপি ৰেজিষ্ট্ৰেচন আছে। ভিউৱাৰ্ছে বিচাৰি আনিলে আমি 01 কৰাই দিম। এইখনৰ তোমাৰ আস্কিং প্ৰাইচ আছে 7 লাখ। 7 লাখ টকা। নেক্সট এখন আছে আপোনাৰ চেলেৰো। কেতিয়াৰ আছিল এখন? চেলেৰো এখন তোমাৰ 2014ৰ হয়। এইখন অট'মেটিক হয়। তোমাৰ আস্কিং প্ৰাইচ আছে তোমাৰ 190, এইখনৰ অন টেবল নেগোচিয়েবল। 1,90,000 টকা। ফাইনেন্স হ'ব নে দাদা? হৈ যাব। ফাইনেন্স হৈ যাব। এইখনৰ ফাইনেন্স নহ'ব তোমাৰ। আচ্ছা, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। মই গাড়ীখন এবাৰ দেখাই দিছো। 1,90,000 টকা।